হাই এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? আশা কৰিছোঁ ভাল সকলোৰে। তো বৰ্তমান আছোঁ ঘৰতে। আজি ডাৱৰীয়া বতৰ, যোৱাকালি পূৰা ৰ'দ দিছিল, অৱস্থা বেয়া হৈ গৈছিল, ঘামুচি উঠি। আজি অলপ ভাল লাগিছে দিয়ক। বাকী আপোনাৰ যোৱাকালি আমি এখন নিউজ আনিছিলোঁ, গ্ৰেণ্ড আই10 নিউজ 2020 মডেল। গাড়ী কণ্ডিশ্যন অলম'ষ্ট ঠিক আছে, অলম'ষ্ট মানে কি আৰু ঠিক আছে আৰু 20 চনৰ গাড়ী কেনেকুৱা হৈ থাকিব ধৰক। কণ্ডিশ্যনবিলাক এনেও ফ্ৰণ্ট চাইডৰ পৰা দেখা পাইছে আপোনালোকে, আৰু টায়াৰ চায়াৰবিলাক ভাল আৰু। কিন্তু এটা টায়াৰ অলপ বেয়া আছে, সেইটো টায়াৰ মই দৰকাৰ হ'লে আপোনাক চেঞ্জ কৰি দিম। অলপ চলপ সৰু সুৰা স্পেচ অকণমান আছে এইটো চাইডত। আৰু এইখনৰ দামটো মই যোৱাকালি কৈছোঁ আপোনালোকক, 450 ইনক্লুডিং ট্ৰান্সফাৰৰ সৈতে পাব। ফাৰ্ষ্ট অনাৰ কাৰ হয় 71,000 চলি, ঠিক আছে। বাকী এখন ৱেগনাৰখন দেখা পাইছে, চুইফ্টখনটো এইখিনতে নিম বুলি কৈছে। আৰু আজি বলেৰোখন যিখন আমি আনি থৈছিলোঁ, বলেৰোখন নিবলৈ আপোনাৰ এইফালে ধেমাজি পাৰ্টি আহি ৰৈ আছে। সিহঁতি এতিয়া বলেৰোখন নিব। বাকী আমি ৰাস্তাখনো লৈ মেলি এতিয়া ওলাই যাওঁচোন বোলো, বাকী পাতি আছোঁ ৰাস্তাত। বাকী গাইজ ডাৱৰীয়া বতৰ, এতিয়া ওলাই মেলি আহিলোঁ। ফাৰ্ষ্ট টাইম আমি এতিয়া এগ্ৰিমেণ্ট বনাই ল'ম। মানে এইখন NOC-খন অহালৈকে আমি বলেৰোখন দিওঁতে অকণমান টাইম লাগিব। মানে বলেৰোখন আজি নিবলৈ আহিছে। তো বলেৰোখন মানে কি হ'ল, আমি এতিয়া দি দিম, এগ্ৰিমেণ্ট এটা কৰি দিম। মানে NOC-খন আহোঁতে আৰু 10-15 দিন লাগিব। এগ্ৰিমেণ্ট অহাৰ পিছতে আমি ট্ৰান্সফাৰটো কৰি দিব পাৰিম, তেনেকৈ বুলি আৰু। গেষ্টিক কৰি অলপ গেষ্টিকো হৈছে। আমাৰ গেষ্টিকে খুব পাইছে, কিন্তু গেছ নে গেষ্টিক নাজানো। গেছ বুলি কাৰণে গেষ্টিক কৰিব পাৰিলে, এইটো গেছ হৈছে। গেছ হৈছে, গেছ হৈছে চাগে। মোৰ সেইদিনা একদম বুকুৰ মাজত এনেকৈ বিষাইছিলে। আজি পৰিও বোলে অলপ গা চাও বিষাইছে। তাকে আমি দেখাই মেলি আহোঁচোন, কি হয় সেইটো দেখাম। তাৰপিছত আপোনাৰ গাড়ী ডেলিভাৰীও কৰিম, আৰু কিবা কিবি পাওঁ নি সেইটো চাওঁ, দেখা যাওক, দিওঁ নি কিবা। তেনেকৈ বুলি ৰাস্তাখন লৈ মেলি ওলাই আহিলোঁ আৰু মজাকৈ। ৰাস্তাখনৰ স্পেচ বহুত বেছি, খালি বহিবলৈ ভাল লাগে, মজা লাগে জেগা। কিন্তু মই ফাৰ্ষ্ট টাইম আগত ভাবিছিলোঁ ডাষ্টাৰত কেতিয়া বহি পোৱা নাছিলোঁ বা চলাই পোৱা নাছিলোঁ। তেতিয়া ভাবিছিলোঁ ডাষ্টাৰ 7 ছিটাৰ বুলি ভাবিছিলোঁ। বাট গাড়ীখন ইমান ডাঙৰ 7 ছিটাৰ নহয়, 5 ছিটাৰে হয়। কিন্তু 5জন মানুহ আৰামত একদম বহি যাব পাৰে। পিছফালে কিন্তু স্পেচ বহুত বেছি আছে নফালে। সেইফালে মুঢ়া দুটালৈ বহিবই পাৰিব, মেজিকৰ নিচিনাই নাই। মুঢ়া লৈ বহিব পাৰিব, যেনেকৈ আমি আগতে মেজিকত বহিছিলোঁ মুঢ়া লৈ, তেনেকুৱা ধৰণে। বাকী দেখা যাওকচোন কি হয়, চাই থাকক আৰু ভিডিঅ'টো এণ্ডিঙলৈকে চালে গম পাবই। বাকী ডাৱৰীয়া বতৰ, লং ড্ৰাইভ জাৰ্ণি কৰি মজা লাগিব আৰু। বাকী দেখা যাওক আৰু বোলো কি হয়, চাই থাকক ভিডিঅ'টো এণ্ডিঙলৈকে। বাকী এবাৰ উঠিলোঁ আপোনাৰ ভাৰনাত। সিহঁতে গৈছে আপোনাৰ হস্পিটেল, ভাইটিকে আৰু পৰীকে পঠাইলোঁ হস্পিটেলত। সিহঁতি কৈ মানে দেখাই লৈ মানে আমি বাকী কামখিনি কৰি ল'ব পাৰিম এগ্ৰিমেণ্টটো। বাকী এতিয়া আমি গৈ আছোঁ এখন ভাৰনাত। এইখন কিমান 2008 চনৰ নেকি? হয়, এয়া আপোনাৰ ধেমাজি দাদা ন, গোগামুখ ধেমাজি গোগামুখৰ দাদাই এখন ভাৰনা লৈ আহিছে। 67 চলিছে ন, ডিজেলৰ হয়। মাইলেজ কিমান 18 মান দিয়ে নাই? হয়। আপোনাৰ ফ্লুডিগৰ আগৰ মডেলটো হয়, 2008ৰ এখন ভাৰনা, ডিজেলৰ, ধুনীয়াকৈ চলি আছে মজাকৈ। তাকে দেখিছোঁ, ভাল লাগিছে বাৰু, ধুনীয়াকৈ চলি আছে। বাকী এইখনতে এতিয়া গৈ পটাপট এগ্ৰিমেণ্টটো বনাওঁ, আৰু বলেৰোখন আহি আছে পিছত। এগ্ৰিমেণ্টটো বনাই মেলি বাকীখিনি দেখাই আছোঁ আৰু। বাকী পেপাৰৰ কামখিনি গোটেই হৈ গ'ল। বৰ্তমান আছোঁ আমাৰ লোকেল এৰিয়া তিলৈতে। বাকী বলেৰোখনটো দেখা পালে, এইখন বুক কৰি থৈছিলে 2 লাখ টকালৈকে আপোনাৰ মানে অনলাইন দিলে। বাকী আজি আহি গোটেই পে'মেণ্ট কৰি মেলি নিছে। ভাইটি কোন জেগাত আছিলে ঘৰটো কৈ দিয়া? গোগামুখ ন। বাকী ভাইটিৰ লগত আহিছে বোলে, দাদা আহিছে। আপোনাৰ নামটো? অমিত কুমাৰ দাস। হয়, এইফালে দাদাও আহিছে। তাৰপিছত আৰু এইজন দাদা ন, মালিকৰ দাদা, এই সৰু ভাইটি। সেইফালে ভাইটিও আহিছে। তো বাকী ডিল কৰি ভাল লাগিল, আকৌ লগ পাম দিয়ক, ভালকৈ যাব আৰু। ঠিক আছে, হ'ব। আগত ব'ল, আগত ডাষ্টাৰখন আছিল। কমকৈ দিয়ক। নিজৰ ঘৰত বনোৱা হ'লেতো ইয়াতকৈ বেছি। ঠিকে আছে, মই আগতে খাই পোৱাখিনিকো ভালেই হেৰি এই কি বুলি কয়, এনেকুৱা মেলাই চেলাই দিয়ে যে, তাতকৈ ভালেই মানে মাংস পুৰিব। নানি ভাল লাগিল লগ পাই দেই, গৈ থাকোঁ। কৃষ্ণ
আপং অকণমান খালে দিয়ক দিয়ক ভাল লাগিছে দিয়ক আহোঁ দেই ঠিক আছে বাৰু বাই বাই গৈ থাকোঁ মালিক ঠিক আছে তো আমি ধেমাজিত আপোনাৰ এখন গাড়ী দি মেলি আহিলোঁ গাড়ী মানে কি হ'ল ৰাস্তাখন আমি লৈ আহিছিলোঁ তাতে দাদাজনে কি কৰিলে আহচোন চাই লওঁ বুলি ক'লে চালে আৰু লৈ মেলিয়ে থৈ দিলে আৰু তাৰপিছত এই পৰিৱেশটো দেখা পালে পোৱালিকেইটা চাই মদ খালে দেই আজি এইকেইটাই দুইটাই চাই মদ খালে মই বাৰু চব সময়ত নাখাওঁ সেইকাৰণে মই নাখালোঁ তাৰপিছত এতিয়া আহিলোঁ আৰু তাৰপৰা আহি মেলি এতিয়া চুকাফা পাইছোঁহি বাকী এতিয়া ডিগবৈ ছাইডৰ পৰা দাদা এজনে এখন গাড়ী লৈ আহিছে তেওঁ ডিব্ৰুগড়তে থাকে এল্টো K10 2014 মান মডেল হ'ব পুৰণা মডেলটো সেই গাড়ীখনকে মানে চাওঁ বুলি ৰৈ আছোঁ তেওঁ ক'লে লৈ যাম তো ঠিক আছে আমি ৰৈ দিছোঁ বোলো আহক চাই লওঁ পচন্দ যদি লাগে সেইখনে দাম দৰ পাতি মেলি মিলাই মেলি নিব লাগিব আৰু তেনেকৈ বুলিয়ে ৰৈ আছোঁ আৰু বাকী দেখা যাওক আৰু তেওঁলোকো আহি লওক কি কয় চাওঁ নে কি পালি হয় হয় আছোঁ বৰ্তমান ডিব্ৰুগড় বৰ্ডৰ ওচৰতে আৰু দ্বিতীয় অফিচৰ ওচৰত তো বাকী আপোনাৰ এল্টো K10 এখন লৈছোঁ আমি অলপ চলপ কাম আছে গাড়ীত মানে ধৰক আপোনাৰ স্পেচ আছে দুটামান দেখুৱাম আৰু অলপ আগত গৈ কিন্তু ভিতৰ চাইডটো মই কমপ্লিট দেখাই লৈছোঁ এইফালে দুটা ছনী বক্স লাগি আছে ধুনীয়াকৈ মিউজিক চিষ্টেম পোৱালি গান লগাই ছনী বক্স লাগি আছে বাকী চলিলে গাড়ী গাইজ 57,608 বৰ্তমান সময়লৈকে আৰু এইফালে ব্লুটুথ চিষ্টেম আপোনাৰ এটা মিউজিক চিষ্টেমো লাগি আছে চাউণ্ডটো কমাই পোৱালি বাকী গাড়ী কণ্ডিশ্যন খুবেই ধুনীয়া মই টেষ্ট ড্ৰাইভ কৰিলোঁ ইঞ্জিনৰ কণ্ডিশ্যন A1 পাব গাড়ীখনৰ বাকী ৰানিঙো ধুনীয়া ইণ্টেৰিয়ৰ বঢ়িয়া হৈছে কিন্তু বাহিৰত অলপ চলপ স্কেচ আছে গাড়ীখন দেখুৱাম বাৰু বাহিৰত গৈ বাকী এতিয়া আমি K10খন লৈ আৰু ডিব্ৰুগড়ৰ পৰা ঘৰ গৈ আছোঁ আৰু বাকী মই চলালোঁ অলপ দূৰ এয়া বলো ভাই চলাই আছে কেনেকুৱা হৈছে পোৱালি ভাল লাগিছে এতিয়া ব'লা বাকী আৰু আপোনালোকক দেখুৱাই আছোঁ বাহিৰ কণ্ডিশ্যনটো কেনেকুৱা দাম কিমানত দিম এল্টো K10 2014 মডেল পেট্ৰলে থাকে K10 নেকি বলক তো গাইজ K10খন এইখনে আৰু ঘৰ পালোহি ধুনীয়াকৈ আৰু ডাঙৰ গাড়ীবিলাক প্ৰায় বিকি শেষ হ'ল বলেৰো গ'লগৈ ডাষ্টাৰ গ'লগৈ আজি বাকী এইখন বাকী আছে বাকী মানে এইখন আজি আহিছেহে টায়াৰ কণ্ডিশ্যনো মই দেখুৱাইছোঁ ইমান বেয়া বুলিও নকওঁ ভাল বুলিও নকওঁ গ্ৰিপবিলাক দেখা পাইছে এল্টো K10 2014 মডেল হয় কালাৰ কম্বিনেশ্যন বুলি অলম'ষ্ট ঠিক আছে কিন্তু জেগাই জেগাই ক'ৰবাত সৰু সুৰা স্পেচ আছে কিন্তু দেই গাড়ীখনত স্ক্ৰেচ এনেকুৱাবিলাক চব এইবিলাক স্ক্ৰেচ আছে দৰকাৰ হ'লে মাৰি দিম যদি আপোনালোকে লয় নিজে মাৰি ল'ব পাৰিব দামটো মিলাই দিম যদি খুব শ্বৰ্ট টাৰ্মত আপোনালোকে গাড়ীখন লয় তো এখন 2014 মডেল পেট্ৰল হয় 56 নে 57 কিবা এটা চলিছে গাড়ী কণ্ডিশ্যন অলম'ষ্ট ঠিক আছে ইঞ্জিন A1 হৈ আছে AC ধুনীয়া ৰানিং হৈ আছে আৰু দামটো আমি লগাই আছোঁ 185 ইনক্লুডিং ট্ৰান্সফাৰ এখন গাড়ী লওঁ বুলি ক'লে ফটাফট আপুনি স্ক্ৰীণত লাইট অহাৰ আগতে যোগাযোগ কৰক আৰু কিনো ক'ম দিনটো এনেকুৱা ধৰণে গ'ল বলেৰো গ'ল আজি ডাষ্টাৰো গ'ল আৰু বাকী এতিয়া আছেগৈ আপোনাৰ টিয়াগোখনো কথা পাতি আছে 2-এজন মানুহে তেনেকুৱা ধৰণে আৰু বাকী আৰু কিনো ক'ম দিনটো এনেকুৱা ধৰণে ঘূৰিলোঁ আপোনালোকে ইমান সময়লৈকে আমাৰ লগত লগ দিয়াৰ কাৰণে বহুত বেছি ধন্যবাদ আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ যদি K10খন লওঁ বুলি কয় ফটাফট 185ত ইনক্লুডিং ট্ৰান্সফাৰ সৈতে লৈ ল'ব পাৰে স্ক্ৰীণত লাইট অহাৰ নাম্বাৰটো যোগাযোগ কৰিব আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ বাই বাই চি ইউ বাই বাই গাইজ